নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। আমাৰ অতি মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জীৱনৰ শেষৰ ছবিখন হ'ল ৰৈ ৰৈ বিনালে। এই ছবিখনে ভালেকেইটা দিশত বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'ল। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰা এইখনেই হ'ল প্ৰথম অসমীয়া বোলছবি। এই ছবিখন মুক্তি লাভ কৰিছিল যোৱা 31 অক্টোবৰ তাৰিখে। দেশৰ নামী দামী চহৰৰ ছবিগৃহসমূহত এই ছবিখন মুক্তি দিয়া হয়। কাহিলী পুৱা 4 বজাৰ পৰা নিশা 1 বজালৈ ছবিগৃহসমূহত দেখা যায় অভূতপূৰ্ব সঁহাৰি। ইয়াৰ আগতে অসমীয়া ছবিসমূহত এনে সমাগম বা আগ্ৰহ দেখা পোৱা নগৈছিল। ছবিখন ছবিগৃহত মুক্তি পোৱাৰ এসপ্তাহ আগতেই টিকট প্ৰায় শেষ হৈ গৈছিল। এই ছবিখন ভাৰতৰ বিভিন্ন প্ৰান্তত ডাঙৰ চহৰসমূহত মুক্তি দিছিল। আগতে অসমীয়া ছবি অসমৰ চিত্ৰগৃহৰ বাদে ভাৰতৰ অন্য ৰাজ্যৰ ছবিগৃহত মুক্তি দিয়া হোৱা নাছিল। আনকি দাক্ষিণাত্যৰ ভালেমান চহৰৰ কেইবাটাও চিনেমাগৃহত এই ছবিখন মুক্তি দিয়া হৈছিল। ছবিখনৰ গীত, সুৰ আৰু সংগীত পৰিচালনা জুবিন গাৰ্গৰ নিজা। ছবিখন পৰিচালনা কৰিছে যশস্বী পৰিচালক ৰাজেশ ভূঞা দেৱে। ৰৈ ৰৈ বিনালে এই ছবিখনত আমাৰ আন এজন জনপ্ৰিয় শিল্পী আশ্চৰ্য বৰপাত্ৰকো বিশেষ চৰিত্ৰত দেখা পোৱা যায়। যিয়েই নহওক, পাইৰেচিৰ পয়োভৰকো নেওচি ৰাইজে ছবিখন ছবিগৃহত গৈ চোৱাত আমাৰ মনবিলাক ভাল লাগিছে। প্ৰণিধানযোগ্য যে এচাম দুষ্ট প্ৰকৃতিৰ লোকে ছবিখন ছবিগৃহত ডাউনলোড কৰি নিজৰ ইউটিউব চেনেলত আপলোড কৰি মুনাফা আদায় কৰিবলৈ বিচৰাত আমি হতবাক হৈছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাটাৰ অনুৰোধ কৰোঁ, আপোনালোকে যাতে পাইৰেচিৰ পালত নপৰি আপোনালোকে ছবিখন ছবিগৃহত চাবলৈ যায়। শেষত সকলোকে শুভেচ্ছা জনাই এই ভিডিঅ'টো ইমানতে সামৰিছোঁ।